প্ৰথম যেটো আমি অংক লৈছো সেটো একেবাৰে সিম্পল এটা অংক যদিহে কি বুলি কৈছে যদি a/b ৰ ভ্যালু 2:3 হয় এনেকা অংক খুব পৰীক্ষাত আহি থাকে a/b 2:3 হয় b/c 4:5 হয় তেন্তে a/b/c কি হ'ব কেতিয়াবা এই প্ৰশ্নটোকে আপোনাক এনেকেও দি দিব পাৰে যে a/b ৰ ভ্যালু দিলে b/c ৰ ভ্যালু দিলে তাৰ পৰা সুধি দিব পাৰে যে c/a ৰ ভ্যালু কিমান বা a/c ৰ ভ্যালু কিমান বিভিন্ন ধৰণৰ সুধিব পাৰে কথা নাই যিয়ে সুধক আমি এই অংকটোতে গোটেই কেইটা কথা শিকি যাম একেটা অংকতে শিকি যাম কেনেকৈ শিকিম আপোনালোকে চাব এতিয়া কথাটো হ'ল আমাক দিছে a/b মানে আমাক a/b ৰ ভ্যালু দি দিছে 2/3 ঠিক সেইদৰে b/c ৰ ভ্যালু দি দিছে কিমান 4/5 এটা আমাক আমি উলিয়াবলৈ দিছে আমাক a/b/c তাৰ কাৰণে একো টান অংক নহয় এটো একেবাৰে ভেৰি ইজি অংক হয় কেনেকৈ ভেৰি ইজি ইয়াত এটা কথাই লক্ষ্য কৰক ইয়াত b ৰ ভ্যালুটো চাওক ইয়াত আছে কিমান 3 ইয়াত আছে কিমান 4 গতিকে আমি b ৰ ভ্যালুটো সেম কৰি দিব লাগে সেম কৰিবৰ কাৰণে আমাৰ হাতত এটা উপায় আছে কি b ৰ মান যেটো আছে 3 এটো ইহত দুটাৰ লগত পূৰণ কৰিব আৰু b ত থকা a মানটো এই 4টো ইয়াত আছে না সেই 4টো ইহত দুটাৰ লগত পূৰণ কৰিব মুঠতে আমাৰ কাম হ'ল b ৰ মানটো একেই কৰিব লাগে গতিকে 4টো যদি আমি দুইটাতে পূৰণ কৰি দিও 2 4 গুণ 8 হল 3 4 গুণ কিমান হল 12 আকৌ 4 লগত 4 লগত আমি 3 টো পূৰণ কৰিলো ঠিক সেইদৰে 5 ৰ লগত 3 টো পূৰণ কৰিলো 3 টো কেলে পূৰণ কৰিলো কাৰণ b ৰ মান ইয়াত 3 আছে ইয়াত b ৰ মান কিমান আছে 4 4 টো এপ্লাই কৰিলো 3 টো ইয়াৰ লগত পূৰণ কৰিলো 4 3 গুণ কিমান হল 12 5 3 গুণ কিমান হল 15 এতিয়া আপোনালোকে ধুনীয়াকৈ লক্ষ্য কৰক যে a/b/c তাৰ ভ্যালুটো কিমান হল a ৰ মান কিমান হৈ গল 8 হৈ গল b ৰ মান কিমান হল দুইটাতে সমান হৈ গল এবাৰ সব আমাৰ উদ্দেশ্য সেইটোৱে আছিল যে দুইটা সমান কৰিব লাগে গতিকে b ৰ মানটো হৈ গল 12 c ৰ মানটো হৈ গল কিমান 15 গতিকে আমাক যেটো উত্তৰ বিচাৰিছিলে a/b/c ৰ যে ভ্যালু বিচাৰিছিলে আমি কিমান পালো 8:12 কিমান 15 গতিকে আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব অপচন ডি এটা এই বস্তুটো যেতিয়া আপুনি পাই গল এই বস্তুটো যেতিয়া আপুনি উলিয়াব পৰা হৈ গল তেতিয়াহলে a/c যদি আপোনাক সোধে আপুনি লিখি দিব পাৰিব এতিয়া a/c কি বুলি লিখি দিব পাৰিব যদি সোধে পৰীক্ষাত তেতিয়াহলে 8 কিমান লিখিব পাৰিম 15 প্ৰশ্নটো উলুটাকে সুধিলে যেনিবা কৈ দিলে কোনোবা এটা পৰীক্ষাত c/a হে লিখিব লাগে তেতিয়া কি কৰিব c ৰ ভ্যালুটো আগত লিখিব মানে 15 টো আগত লিখিব 8 টো পিছত লিখিব কথাটো সেইটোৱে গতিকে এই অংকটো তেনেকৈ বিভিন্ন ধৰণৰ সুধিব পাৰে কেতিয়াবা a/b/c নুসুধি c/a সুধিব পাৰে a/c সুধিব পাৰে বা b/c সুধিব পাৰে যিকোনো এটা সুধিব পাৰে কথা নাই a টো যেতিয়া উলিয়াই ল'ব তেতিয়া আপোনাক যি লাগে তাকে উত্তৰ পাই যাব নেক্সট এই অংকটো হল কি প্ৰথম 10টা যুগ্ম সংখ্যাৰ গড় উলিয়াব লাগে গড় উলিওৱা কথাটো আমি আগৰ ভিডিঅ'ত ইতিমধ্যে শিকাই থৈছো আপোনালোকে আগৰ ভিডিঅ'বিলাকো চাব আপোনালোকৰ এটা কথা মই ক'ব বিচাৰিছো বহুতে এটা কথা কৈ থাকে যে গ্ৰেড 4 ৰ কাৰণে ভিডিঅ' দিব একচুয়ালি মেথছৰ কথাটো এনেকুৱা মেথছৰ প্ৰায় কথাবিলাক সকলো ক্ষেত্ৰতে একেই এইটো এনেকুৱা এটা নহয় যে গ্ৰেড 4 ৰ কাৰণে 2 দুগুণ 4 হ'ব আৰু গ্ৰেড 3 ৰ কাৰণে 2 3 গুণ 2 দুগুণ 8 হ'ব এনেকুৱাটো কোনো কথা নাই মেথছই হয় গতিকে আপোনালোকে সকলো ভিডিঅ' চাব বহুত কথা শিকিব পাৰিব গ্ৰেড 4 বুলি নাচাব মুঠতে মেথছ বুলি চাব সদায় ঠিক আছে আৰু মোৰ মেথছ বিলাক সদায় আপোনালোকে লক্ষ্য কৰিব মই গ্ৰেড 3 কাৰণেও যিবিলাক পঢ়াইছো বেছিকৰ পৰা পঢ়াইছো সৰু সৰু কথাও পঢ়াইছো মেইন সদায় সৰু সৰু কথা সেইকাৰণে গুৰুত্ব দি সকলোবিলাক ভিডিঅ' চাব বহুতে কমেন্টত কৈ থাকে যে কেৱল বোলে গ্ৰেড 4 দিব মানে গ্ৰেড 4 বুলি পাৰ্টিকুলাৰকে নাথাকে একেখিনিয়ে বস্তু এটা কথা হয় যে গ্ৰেড 3 কিছুমান অলপ হাই লেভেলৰ আহি যায় কথাটো এই একেটা বস্তুকে বেলেগ ধৰণৰ দিব পাৰে কিন্তু মেইন যেটো বেসিক ফৰ্মুলা সবৰ ক্ষেত্ৰত একেই এতিয়া প্ৰথম 10টা যুগ্ম সংখ্যা কি কি 2 হ'ব 4 হ'ব 6 হ'ব 8 হ'ব 10 হ'ব 12 হ'ব 14 হ'ব 16 হ'ব 18 হ'ব আৰু কি হ'ব 20 হ'ব হলনে 10টা 1 2 3 4 5 6 7 8 9 10টা হল এটা আমাৰ উদ্দেশ্য কামটো কি হ'ব যেহেতু তলত কি হ'ব কিমানটা আছে আমি হিসাব কৰি ল'ব লাগিব 1 2 3 4 এনেকৈ কেটা আছে 10টা আছে আৰু এই গোটেইখিনিক যদি আমি যোগ কৰি দিও এই গোটেইখিনিৰ যোগফলটো আমি কিমান পাম সেইটো ওপৰত বহুৱাব লাগিব মানে কি সংখ্যা ইয়াত দিয়া আছে 2 4 6 8 এনেকৈ দিয়া আছে সংখ্যাবিলাক 2 যোগ 4 যোগ 6 যোগ 8 যোগ 10 যোগ 12 যোগ 14 যোগ 16 যোগ 18 যোগ কিমান 20 আমি কি পাম এই গোটেইখিনি যদি যোগ কৰি দিও তেতিয়াহলে ওপৰত পাম 110 শূন্য শূন্য কাটি দিলো আমাৰ উত্তৰটো ওলাই গল কিমান 11 গতিকে 11টো হৈছে ইয়াত শুদ্ধ উত্তৰ
তেনেকে আপোনালোকে নিজে কি কৰিব অযুগ্ম সংখ্যাটো কৰি চাব তেনেকে 10টা অযুগ্ম সংখ্যাটো কৰি চাব তেনেকৈ আপোনালোকে নিজে কি কৰিব প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় উলিওৱাটো কৰি চাব প্ৰথম 10টা পূৰ্ণ সংখ্যাটো কৰি চাব এনেকে কৰি চাব প্ৰেক্টিচ কৰিব যিমান প্ৰেক্টিচ কৰিব সিমান শিকিব নেক্সট এইটো এটা সব ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত এনেকুৱা কোৱেশ্চন দি থাকে কি বুলি ক'লে এই কোৱেশ্চনটোত এটা বৰ্গৰ পৰিসীমা দি দিছে এটা বৰ্গৰ পৰিসীমা দি দিছে 32 মিটাৰ তেন্তে ইয়াৰ কালি কিমান হ'ব উলিয়াব লাগে এই অংকটোৰ ক্ষেত্ৰত এইটো এটা বৰ্গ মানে কি তাৰ চাৰিডাল বাহুৱে কি থাকিব সমান যি চতুৰ্ভুজৰ চাৰিডাল বাহু সমান থাকিব আৰু ইয়াৰ প্ৰতিটো কোণ কিমান থাকিব 90 ডিগ্ৰী থাকিব এটা যিবিলাক কথা আমি বুজাওঁতে কওঁ সকলোখিনি কথা গুৰুত্ব দি যাব কাৰণ ক'ৰ পৰা কি প্ৰশ্ন আহিব ঠিক নাই সেই সৰু সৰু কথাবোৰ খুব মনত ৰাখিব গতিকে বৰ্গ এটাৰ পৰিসীমা ওলোৱা সূত্ৰটো হ'ল 4 পূৰণ বাহু আমি যদি প্ৰতিডাল বাহুক L বুলি ধৰি লওঁ তেতিয়াহ'লে বৰ্গৰ পৰিসীমা 4L হ'ব এতিয়া আমাক পৰিসীমাটো দি দিছে কিমান 32 বুলি দিছে তাৰমানে 4L ইকুৱেল টু কিমান পালো আমি 32 এটাকে আমি প্ৰতিডাল বাহুৰ দৈৰ্ঘ্য উলিয়াই ল'ব লাগিব প্ৰথমতে তেতিয়াহে আমি কালিটো উলিয়াব পাৰিম বৰ্গৰ কালি ওলোৱা সূত্ৰটো হৈছে কি জানেনে বাহু স্কয়াৰ কৰিব লাগে গতিকে আমি বাহু যিহেতু ইয়াত L ধৰিছো গতিকে আমি কি কৰিম L স্কয়াৰ কৰিব লাগিব L স্কয়াৰ কৰিবলৈ যাওঁতে প্ৰথমতে আমাক কি লাগিব L লাগিব মানে প্ৰতিটো বাহুৰ দৈৰ্ঘ্য লাগিব ইয়াত আমাকতো প্ৰতিটো বাহুৰ দৈৰ্ঘ্য বুলি দিয়া নাই দি দিছে কি বৰ্গৰ পৰিসীমাহে দিছে গতিকে পৰিসীমাৰ পৰা আমি প্ৰথমতে L টো উলিয়াই লম কেনেকৈ উলিয়াম ওপৰত 32 4 কি কৰি দিম হৰণ 4 ইয়াক হৰণ কৰিলে কিমান যাব 8 বাৰ এটাকে L ৰ ভ্যালু কিমান পাই গলো আমি 8 L স্কয়াৰ কৰিব লাগে মানে 8 স্কয়াৰ 8 স্কয়াৰ কৰিলে কিমান হ'ব 8 × 64 গতিকে আমাৰ উত্তৰটো আমি পাই গলো 64 কি বৰ্গমিটাৰ নেক্সট এইটো এটা অংক চাব একেবাৰে সিম্পল এনেকুৱা অংকবোৰ খুব পৰীক্ষাত দিয়ে কেতিয়াবা XY বুলি দিয়ে কেতিয়াবা AB বুলি দিয়ে কেতিয়াবা যিকোনো দিয়ে থাকে এইটো গ্ৰেড 4ত গ্ৰেড 3ত আহিয়ে গৈছে এনেকুৱা কোৱেশ্চন এই কোৱেশ্চনটোকে যেনিবা অহা নাই ঠিক আছে এতিয়া চাব A:B 4:5 ইয়াৰ অৰ্থটো এইটো একেবাৰে সিম্পল A ৰ মান 4 ধৰিব B ৰ মান 5 ধৰিব তাৰপৰা ইয়াত বহুৱাই দিলে কাম শেষেই A স্কয়াৰ প্লাছ B স্কয়াৰ উলিয়াব লাগে A স্কয়াৰ মানে কিমান 4 স্কয়াৰ আৰু B স্কয়াৰ মানে 25 স্কয়াৰ এটা এইটো হ'ব 4 ক স্কয়াৰ কৰিলে হ'ব কিমান 16 এটো 5 স্কয়াৰ দেই 16 গতিকে 5 স্কয়াৰ কৰিলে কিমান হ'ব 25 25 ৰ লগত যদি 16 যোগ কৰি দিও তেতিয়াহ'লে কিমান পাম 41 গতিকে আমাৰ শুদ্ধ উত্তৰটো কি পালো 41 41 টো আছে নে আছে অপচন ডি টো হ'ব আমাৰ কাৰণে শুদ্ধ উত্তৰ নেক্সট এই অংকটো চাব এই অংকটো এটা খুব সহজ অংক হয় দৰকাৰী অংক কিন্তু মধ্যমা উলিয়াবলৈ এবাৰ পৰীক্ষাত আহিছে গ্ৰেড 3 আহিছে দুইটা গ্ৰেড 3 মধ্যমা উলিওৱা অংক আহিছে গতিকে গ্ৰেড 4ত নাহিব বুলি ক'ব নোৱাৰি সেইকাৰণে আমি শিকি লোৱাটো দৰকাৰ মই মধ্যমাৰ আগৰ ধুনীয়া অংক দি থৈছো আপোনালোকে ফেচবুক আৰু ইউটিউব সবতে চাব পাৰিব মধ্যমা সম্পৰ্কত গোটেই ধুনীয়া ডিটেইলছত দি থোৱা আছে ভিডিঅ মধ্যমা বহুলক মাধ্য কেনেকৈ উলিয়াব লাগে দি থোৱা আছে সেই ভিডিঅটো আপোনালোকে চাই ল'ব এতিয়া কথাটো হ'ল এই সংখ্যাকেইটাৰ মধ্যমা উলিওৱা প্ৰথম কামটো হ'ব কি আমি সংখ্যাবিলাকক ঊৰ্ধ্বক্ৰমত সজাব লাগে ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ আমি সংখ্যাবিলাক সৰুৰ পৰা ডাঙৰলৈ সজাম আৰু একেই যদি সংখ্যা আছে সেইটো আমি একাধিক ক্ৰমে সজাই যাম তাৰ মানে কথাটো কি ক'বলৈ গৈছো ইয়াত চাওক 1 এইটো এটা আছে 1 এইটো এটা আছে হয়নে 1 1 কেটা আছে দুটা গতিকে প্ৰথমতে আমি কি লিখিম 1, 1 তাৰ পিছত 2 কেটা আছে 1 2 তিনিটা 2 লিখিলো 2 তিনিটা 3 আছে 2 পিছত 3 আছে 3 পিছত কি আছে 6 আছে আৰু 7 কেটা আছে দুটা আমি এনেকৈ লিখি ললো লিখি লোৱাৰ পিছত আমাৰ কাম কি হ'ব ইয়াত টোটেল কেটা আছে সেইটো হিচাপ কৰিব সদায় এইটো মুঠ পৰ্যবেক্ষণৰ মান বুলি কয় 1 2 3 4 5 6 7 8 9টা আছে তাৰ মানে পৰ্যবেক্ষণৰ মান মানে n ৰ মান হৈছে ইয়াত কিমান 9টা এতিয়া আমি যদি এই n ৰ মানটো যিহেতু অযুগ্ম সংখ্যা হ'ল অযুগ্ম সংখ্যা হলে মধ্যমা পদটো প্ৰথমতে আমি জানি ল'ব লাগিব মধ্যমা পদটো জানি ল'ব লাগিব আৰু মধ্যমা পদটো উলিয়াবৰ কাৰণে আমাৰ ফৰ্মুলাটো আছে কি মধ্যমা পদ মানে কিমানতম পদটো ইয়াত মধ্যমা হ'ব সেইটো জানিবৰ কাৰণে আমি কি কৰিব লাগিব যদিহে এই সংখ্যাটো অযুগ্ম থাকে তেতিয়াহ'লে সূত্ৰটো আছিলে আমাৰ n+1 ডিভাইডেড বাই 2 n মানে হ'ল কিমান 9 9+1 ডিভাইডেড বাই 2 9 একে হ'ব 10 10ক 2 হৰণ কৰি দিলো 5
5 মধ্যমা নহয় আকৌ বহুতে ভুল কৰি থৈ আহে 5 মধ্যমা নহয় 5তম পদটোহে মধ্যমা পদ গতিকে 5তম পদটো আমি কেনেকৈ চাম এইফালৰ পৰা হিচাপ কৰিব 1 2 3 4 5 5তম পদ কি হ'ল তেতিয়াহ'লে 2 হ'ল গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন এ এইটো এটা প্ৰশ্ন এইটো কোনো ধৰণৰ ইয়াত অংক নাই এনেকুৱা ধৰণৰ গ্ৰেড 4ত যোৱা বছৰ দিয়া দেখিছো গতিকে আপোনালোকে জ্যামিতিৰ যিবিলাক সূত্ৰ আছে সেই সূত্ৰবিলাক সব চাব এতিয়া বহুতেই ক'ব পৰীক্ষাত কয় মানে বহুতেই মই পিছত কমেন্ট দিয়ে পৰীক্ষা হৈ যোৱাৰ পিছত আপোনাৰ পৰা এটাও কমন নপৰিলে এতিয়া কথাটো এনেকুৱা শুনক মই আজি আপোনালোকক এই অংকটো ক'লো ৰম্বাসৰ কালি চাবলৈ ক'লো লগতে আপোনালোকে কি কৰিব এইটো এটা মই আৰ্হি কুৱেশ্যন দিছো যে ৰম্বাসৰ কালিটো আহিব পাৰে বুলি দিয়া নাই এই টাইপৰ কুৱেশ্যন বুলি ক'লো কাৰণ এইটো অংক হয় গতিকে অংকত হয়তো ডাইৰেক্ট কমন নপৰিব পাৰে এতিয়া আপুনি অকল ৰম্বাসৰ কালি নাচাব সামান্তৰিকৰ কালি বৃত্তৰ কালি ত্ৰিভুজৰ কালি এই গোটেইবিলাক চাব যিকোনো এটা আহিব সেইটোক অংকত কমন পৰা বুলি কয় বুজি পালে নিশ্চয় এতিয়া ইয়াত কোনটো শুদ্ধ হ'ব ৰম্বাসৰ কালি উলিয়াবলৈ কোনটো সূত্ৰ ব্যৱহাৰ কৰা হয় মই আপোনালোকক কৈছো এইটো চাওক হাফ ভূমি পূৰণ উন্নতি এইটো হ'ল ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰ ভূমি পূৰণ উন্নতি এইটো হ'ল কি এইটো সূত্ৰ নহয় তাৰমানে ৰম্বাসৰ কালি সূত্ৰ নহয় এইটো ৰম্বাসৰ কালি সূত্ৰ নে এইটো ৰম্বাসৰ কালি সূত্ৰ দুইটাতে প্ৰায় কথাটো একেই আছে কিন্তু পাৰ্থক্যটো ক'ত আছে চাওক আমাৰ পৰীক্ষাত খেলিমেলি ক'ত লাগিব ইয়াত দি দিলে পূৰণফল ইয়াত দি দিলে যোগফল এইখিনিতে বহুতে কনফিউজ কৰিব তেতিয়া তেওঁলোকে ভাবিব যে চি হ'ব নে ডি হ'ব এতিয়া গতিকে তাৰ কাৰণে সূত্ৰবিলাক সকলোবিলাক চাই যোৱাটো জৰুৰী এতিয়া ৰম্বাসৰ কালি উলিওৱা সূত্ৰটো হৈছে হাফ পূৰণ কৰ্ণ দুডালৰ পূৰণফল অৰ্থাৎ কৰ্ণ দুডাল আমি পূৰণ কৰিব লাগিব তাৰ লগত হাফ এটা পূৰণ কৰিব লাগিব সেইটোৱে হৈছে ৰম্বাসৰ কালি উলিওৱা সূত্ৰ গতিকে বাকি সূত্ৰসমূহ আপোনালোকে চাই থব নেক্সট অংকত আমি এই অংকটো কৰিবলৈ যাম এই অংকটো আমি কেনেকৈ কৰিম এই অংকটো দিয়া আছে এটা বৃত্তৰ পৰিসীমা 44 সেন্টিমিটাৰ যদি হয় তেতিয়াহ'লে বৃত্তৰ পৰিসীমা যদি 44 সেন্টিমিটাৰ হয় তেতিয়াহ'লে ইয়াৰ কালি কিমান হ'ব এই কালিটো উলিয়াবৰ কাৰণে আমি প্ৰথমতে ইহঁতৰ সূত্ৰকেইটা জানি ল'ব বৃত্তৰ কালি আৰু পৰিসীমা উলিওৱা সূত্ৰ কি বৃত্তৰ পৰিসীমা উলিওৱা সূত্ৰটো হৈছে 2 * পাই * r আৰু বৃত্তৰ কালি উলিওৱা সূত্ৰটো হৈছে পাই r স্কয়াৰ এতিয়া আমি এই ভ্যালুটো আমাক দি দিছে 2 পাই r ৰ ভ্যালুটো কৈ দিলে কিমান 44 এতিয়া আমি ইয়াত অংকটো কৰিবলৈ যাওঁতে যেহেতু কালি উলিয়াবলৈ কৈছে কালি উলিয়াবলৈ হলে আমি পাই মান জানো 22/7 কিন্তু আমি r ৰ মান নাজানো আমাৰ হাতত এটা সুবিধা আছে যেহেতু আমাক পৰিসীমাটো দি থৈছে গতিকে আমি ইয়াৰ পৰা r ৰ ভ্যালুটো উলিয়াই ল'ব পাৰো কেনেকৈ উলিয়াম চাব 2 * পাই ভ্যালু হ'ল 22/7 r টো আমি নাজানো 44 টো ইয়াত থাকিলে এতিয়া এই 2 লগত এই 22 পূৰণ কৰিলে কিমান হ'ব 44 ডিভাইডেড বাই কি হ'ব 7 * r থাকিলে এইফালে আছে 44 এতিয়া কথাটো চাব এই r ৰ লগত এই 44 টো কি হৈ আছে পূৰণ আৰু এই 7 টো হৈ আছে কি হৰণ গতিকে হৰণটো ইফালে গলে পূৰণ হয় পূৰণটো ইফালে গলে কি হয় পূৰণটো হৰণ হৰণটো সদায় পূৰণ হয় সমান চিন ইফালে গলে গতিকে এই 7 টো হৈ আছিল কি হৰণ ইয়াত গৈ হৈ যাব কি পূৰণ আৰু এই 44 টো হৈ আছিল পূৰণ ইয়াত গৈ হৈ যাব কি হৰণ লগে লগে আমি গম পালো যে 44 কাটাকাটি গল গতিকে r ৰ এটা ভ্যালু পালো আৰু সেই r ৰ ভ্যালুটো পালো কিমান 7 এতিয়া ইয়াত আমি ভ্যালুটো বহুৱাই দিলে আমি অংকটো ওলাই যাব 22/7 7 * 7 এইটো কাটাকাটি গল এটা 7 ৰ লগত 22 পূৰণ কৰি দিম 7 ৰ লগত 22 পূৰণ কৰিলে হ'ব 154 গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব 154 সেন্টিমিটাৰ স্কয়াৰ অপচন বি টো হ'ব শুদ্ধ উত্তৰ ইয়াৰ পিছত এটা অংক পৰীক্ষাত দিয়ে দেখিবলৈ পোৱা যায় x y মান দি দিয়ে তাৰ পিছত উলিয়াব লাগে এতিয়া ইয়াত কি কৰিম x ৰ মান এটা দিছে √7 + 3 y মান দিছে √7 - 3 এটা এই দুইটা কি কৰিবলৈ কৈছে যোগ x + y আমি ডাইৰেক্ট যোগ কৰি দিম আৰু √7 + 3 তাৰ পিছত প্লাস কৰিলো আকৌ √7 এটো -3 আছে এতিয়া চাব -3 আৰু +3 হয়নে -3 আৰু +3 এটা আগত মাইনাস চিন আছে এটা আগত প্লাস চিন আছে গতিকে দুইটা কটাকটি যাব কটাকটি গলে উত্তৰটো কি থাকি যাব √7 কেটা থাকিলে √7 দুটা হল গতিকে তাক আমি কেনেকৈ লিখিব পাৰো 2√7 গতিকে আমাৰ কাৰণে শুদ্ধ উত্তৰ কি হৈ গল 2√7 অপচন
বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট অংকটো হৈছে এইটো এটা বদমাছ ফৰ্মুলা অংক আমি ইতিমধ্যে শিকিছোৱেই আগতো বিভিন্ন ধৰণৰ অংক দি দিছো যোৱা বছৰ বদমাছ ফৰ্মুলা অংক আহিছে আৰু বদমাছ ফৰ্মুলা অংক সাধাৰণতে পৰীক্ষাত এটা আহেই এতিয়া বদমাছ ফৰ্মুলাত কি কৰিব লাগে প্ৰথমতে ব্ৰেকেট থাকিলে ব্ৰেকেটৰ কাম কৰিব লাগে ও মানে হৈছে অৰ্ডাৰ ৰুট অভাৰ থকা সংখ্যা বা স্কোৱাৰ থকা সংখ্যা থাকিলে ইয়াৰ পিছত কাম কৰিব লাগে আমি তাৰ কাম তাৰ পিছত আহিব ডিভিজন মানে হৰণ তাৰ পিছত আহিব মাল্টিপ্লিকেশ্যন মানে পূৰণ তাৰ পিছত আহিব কি এডিশন যোগ আৰু তাৰ পিছত একেবাৰে লাষ্টত আহিব কি এস গতিকে গোটেই শব্দকেইটা লগ লাগি এস মানে হৈছে সাবষ্ট্ৰেকশন বিয়োগ গতিকে এইকেইটা গোটেই শব্দকেইটা লগ লাগি কি হৈছে বদমাছ গতিকে এই বদমাছ ৰুল ব্যৱহাৰ কৰিব লাগিব ইয়াত এতিয়া বদমাছ ৰুলটো ইয়াত কেনেকৈ ব্যৱহাৰ কৰিম চাব -6 হৰণ 3 পূৰণ 2 এতিয়া ইয়াত প্ৰথম কাম হ'ব যিহেতু ব্ৰেকেট নাই আৰু ৰুট স্কোৱাৰ থকা বা ৰুট অভাৰ থকা সংখ্যাও নাই গতিকে আমি প্ৰথম দুটা কাম ইয়াত কৰিবই নালাগে গতিকে প্ৰথম এতিয়া কি কাম আহিব ইয়াত হৰণৰ কাম আহিব 3 এই 6ক হৰণ কৰিম 3 যদি 6ক হৰণ কৰো কেইবাৰ যাব 3 6ক হৰণ কৰিলে যাব দুবাৰ নেক্সট কাম আহিব পূৰণ কৰাটো এতিয়া 2 লগত এই 2টো কি কৰিম পূৰণ কৰিম 2 দুগুণ কিমান হ'ব 2 দুগুণ কিমান হ'ব 4 এতিয়া নেক্সট কাম আহিব এডিশন যোগ কৰা কি যোগ হ'ব ইয়াত 12 আৰু 8 12 8 কিমান হ'ব 20 12 8 হৈ গ'ল 20 এফালে থাকি গ'ল কি 4 একেবাৰে শেষৰ কামটো হ'ব বিয়োগ কৰা গতিকে 20ৰ পৰা 4 গ'লে কিমান থাকিব 16 গতিকে আমাৰ উত্তৰটো হৈ গ'ল 16 নেক্সট